প্ৰথম কথা হ'ল যেহেতু অসম চৰকাৰ তথা ভাৰত চৰকাৰে যুৱক যুৱতীসকলক স্বাৱলম্বী হোৱাৰ কাৰণে আৰু এটা কৰ্মসংস্থাপন যোগেদি যাতে গাঁওসমূহ উজ্বলি উঠে সেই হিচাপে অমৃত সৰোবৰ নামে এটা প্ৰকল্প আৰম্ভ কৰিছে আৰু যোনটো প্ৰকল্পৰে বহু হাজাৰজনৰ বা বহু যুৱক যুৱতীৰ এটা কৰ্মসংস্থাপন হ'ব। কিন্তু তদুপ আমি দেখিবলৈ পাইছোঁ যে বামুণগাঁও পঞ্চায়ত আৰু লংকাজান পঞ্চায়ত এটা অমৃত সৰোবৰ নামত 20 সৰোবৰ হৈ আছে আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে কিছুমান বিষয়া কৰ্মচাৰী যিসকল অভিযন্তা ইয়াত জড়িত হৈ আছে। এই অমৃত সৰোবৰটোৰ খান্দাত যিসকল চৰকাৰে লাখ লাখ টকা পুঁজি আবণ্টন দিছে, অমৃত সৰোবৰটো খান্দিব লাগিছিল আৰু খান্দি পাৰ বান্ধিব লাগে, তাৰপিছত তেনে ফেন্সিং বেৰা দিব লাগে, বহুতখিনি কাম আছে। কিন্তু অমৃত সৰোবৰটো আপুনি দেখা পাব যে এইটো বন বিভাগৰ আণ্ডাৰত এটা মাটি আৰু ইয়াত তেওঁলোকে আবণ্টন পাই হয়তো এই কামখিনি কৰিছিলে। কিন্তু তেওঁ 3 বা 4 ফুটো হয়তো পুখুৰীটো যোৱা নাই, 4-5 ফুটো যোৱা নাই। মাটিৰ ওপৰতে খানি মাথাউৰি বনাইছে, আধা মাথাউৰি এৰি থৈ গৈছে, সকলো গৈছে, কালি ইয়াত টকা উঠাইছে, এটা লুণ্ঠন ৰাজ চলিছে। অমৃত সৰোবৰ নামত 20 সৰোবৰ হিচাপে তেওঁলোকে ইয়াত কামখিনি কৰি পেলাই আধাতে এৰি থৈ গুচি গ'ল। আমি জানা মতে যোৱা বছৰ উদালি ব্লক আৰু আমাৰ লংকাজান পঞ্চায়তে মিলি পেলাই এটা ফিচাৰী কৰিব বুলি কৈছে লংকাজানৰ সেইটো পাৰত। লামডিং ৰিজাৰ্ভ হয়, লামডিং ৰিজাৰ্ভ লামডিং প্ৰস্তুতৰ মাটি হয়। প্ৰস্তুতৰ মাটি তেনেকুৱা কেনেকুৱা কৰিলে এইটো আমি বিষয়ে নাজানো, বা কিমান টকা বাজেট আহিল, কেনেকুৱা কি কৰিলে এইবিলাক আমি নাজানো। ইয়াতে আৰু ব্লক চলক একো কৰা নাই, এনেতো এতিয়া মাটি কাটি পেলাই চাইড বান্ধি থৈ গৈছে। এতিয়া বাকী কাম কেনেকুৱা আছে না আছে এইটো আমি নাজানো। টকাটো আত্মসাৎ কৰিছে না কি কৰিছে এইটোও ভালদৰে নাজানো আমি। কিন্তু এতিয়ালৈকে কিমান টকা বাজেট হৈছে বা কিমান টকা ওলাই আহিছে বা কেনেকুৱা হৈছে এইটোও আমি নাজানো ভালদৰে। কিন্তু জানো এইটো যোৱা বছৰ কামটো কৰিছে। নাই আমি যোগাযোগ নাজানো, আমি স্থানীয় মানুহ হ'লেও আমি যোগাযোগৰ সিহঁতে আমাৰ লগত যোগাযোগ কৰা নাই, খালি দেখিছে কাম চলি আছে। কি কাম আমি সুধিছো কি কাম চলি আছে ইয়াত, এইটো উদালি ব্লকৰ পৰা আহিছে, লংকাজান পঞ্চায়তৰ প্ৰেচিডেণ্ট মিলি পেলাই চবে মিলি পেলাই এইটো কাম কৰিব, ইয়াতে ডেভেলপমেণ্ট হ'ব, উন্নতি হ'ব। এতিয়াতো এতিয়া একো উন্নতি দেখা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।